হয়, পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত অহাৰ বাবে। দ্বিতীয়তে অসম সাংস্কৃতিক মঞ্চৰ উদ্যোগত যিখন ব্যতিক্ৰমী প্ৰতিযোগিতা আয়োজন কৰিছে সেইটো মানে ব্যতিক্ৰমী সেইকাৰণে কৈছোঁ য'ত আমি বিচাৰক দেখা নাপাওঁ, নাম কোৱা নহয়, গতিকে মানে চব যাতে লিগেল হয় বস্তুখিনি সেইটোতে সিহঁতে বেছি গুৰুত্ব দিছে। সেইটো মোৰ বুলি নহয় চাগে সকলোৰে বহুত ভাল লাগিছে। হয়, ৰেডিঅ'টো তেনেকৈ হয়, ৰেডিঅ'ত আৰু এইটো প্ৰতিযোগিতা বুলি ক'লে ইয়াত মানে এনেকৈ বাহিৰা প্ৰতিযোগিতা বুলি এইটো প্ৰথম অনুষ্ঠান য'ত আমি বিচাৰক দেখা নাপাওঁ মানে। হয়, যিহেতু আজিকালি বহুত দেখা পোৱা যায় যে বিচাৰক মনোপলি চলে, গতিকে মই মানে মোৰ হিচাপে এনেকুৱা হোৱাটো মই বিচাৰিম যাতে ডিজাৰ্ভিং সকলোৱে পায় মানে। হয়, মোৰ নাম নিৰ্মালী দাস, মই গুৱাহাটী মালিগাঁৱৰ বাসিন্দা। হয়, সংগীত প্ৰতিযোগিতাখন ভালে লাগিছে। আমি বিভিন্ন ধৰণৰ আজি গীত শিকিব পাৰিছোঁ। আমাৰ যিবোৰ ভুল আছিল সেইবোৰ আজি ইয়াতে আমি শুধৰাব পাৰিছোঁ। বহুত ধৰণৰ নতুন এক অভিজ্ঞতা লাভ কৰিছোঁ আজি। সঁচাকৈ যি অসম ভিত্তিক যি অসমীয়া আধুনিক গীতৰ যি প্ৰতিযোগিতা হৈছে ইয়াৰ ফলত আমি বহুতো লাভান্বিত হৈছোঁ আজি। মোৰ নাম প্ৰীতম চেত্ৰী আৰু মই দুধনৈ গোৱালপাৰা জিলা গোৱালপাৰাৰ পৰা আহিছোঁ। অসম সংস্কৃতি মঞ্চৰ উদ্যোগত এনেকুৱা এটি প্ৰতিযোগিতা অসম ভিত্তিত অসমীয়া আধুনিক গীতৰ খুব সুন্দৰ প্ৰতিযোগিতা, তাত অংশগ্ৰহণ কৰিব পাই নথিন্বিত হৈছোঁ। আকৌ এনেকুৱা নতুন গীতসমূহৰ সৈতে পুৰণি গীতসমূহ এনেকৈ আমি চৰ্চা কৰিবলৈ এখন প্লেটফৰ্ম পাইছোঁ। ইয়াত গীত পৰিৱেশন কৰিলোঁ, যিখিনি আমাৰ ভুল আছিলে তাত শুধৰণি হৈছে। ভালেই লাগিছে অংশগ্ৰহণ কৰি কিনে। হয়, সেই গীতসমূহ উদ্ধাৰ কৰি আমি সদায় চৰ্চা কৰিব লাগিব, আমি গাব লাগিব আৰু সেইখিনি আমি জীয়াই ৰাখিব লাগিব। এইখিনি আমাৰ দায়িত্ব। মোৰ নাম ৰাহুল দাস, মোৰ পাঠশালা। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।